আমাৰ লাইব্ৰেৰীটো জ্ঞান বিকাশ পুথিভঁৰালটো আজি আমাৰ চিভিল অফিচাৰ দেৱশীষ গোস্বামী ডাঙৰীয়াৰ হাতেৰে আৰম্ভ কৰিলোঁ, মুকলি কৰিলোঁ। আৰু এই পুথিভঁৰালৰ জৰিয়তে এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ লগতে উঠি অহা ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত উন্নতি হ'ব বুলি মই আশা কৰি এই পুথিভঁৰালটো আৰম্ভ কৰিছোঁ। আৰু এই পুথিভঁৰালৰ ব্যয় হোৱা যিখিনি ধন আমাৰ চৰকাৰৰ ফালৰ পৰা যিখিনি ধন আহে সেইখিনি সৎ ব্যৱহাৰ কৰি লগতে কিছু আমাৰ নিজাববীয়াকো তাতে খৰচ কৰা হৈছে। এনেকৈ আমি পুথিভঁৰালটো আগবঢ়াই নি আজি অপেনিং কৰিবলৈ সক্ষম হৈছোঁ। ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ দিশত বিভিন্ন ধৰণৰ কিতাপ, বিভিন্ন ধৰণৰ শিশু আলোচনী, বিভিন্ন ধৰণৰ উপন্যাস পঢ়ি তাৰ পৰা বিভিন্ন ধৰণৰ জ্ঞান ল'ব পাৰিব। আজি আমাৰ যি শিমলুৱা নিউ প্ৰাথমিক বিদ্যালয়, এই প্ৰাথমিক বিদ্যালয়ৰ বাৰ্ষিক অধিৱেশনৰ বঁটা বিতৰণী সভা, এই সভাৰ লগতে সংগতি ৰাখি আমাৰ প্ৰধান শিক্ষক তেখেতৰ তৎপৰতাত এই বিদ্যালয়খনত প্ৰস্তুত কৰি উলিওৱা এটা পুথিভঁৰাল আজি আমি ইনগৰেট কৰিলোঁ। পুথিভঁৰাল ইনগৰেট কৰি তাৰ যিখিনি মেটেৰিয়েলছ, সেই মেটেৰিয়েলছখিনি আমি চাইছিলোঁ। যথেষ্টখিনি ভাল TLM মেটেৰিয়েলছ তেওঁলোকে ৰাখিছে, বহুখিনি বাহিৰা কিতাপ তেওঁলোকে ইয়াত ৰাখিছে। মই আমাৰ প্ৰধান শিক্ষকৰ লগত কথা পাতিছোঁ যে যদি সম্ভৱ হয় আমাৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে পঢ়াৰ অভ্যাসৰ কাৰণে এখন যদি বাতৰি কাকত আমি ইয়াত নিয়মীয়াকৈ যোগান ধৰিব পাৰোঁ বা আমাৰ ছাত্ৰ ছাত্ৰীখিনি যথেষ্ট উপকৃত হ'ব। আৰু এই লাইব্ৰেৰীটো কেনেকুৱা ধৰণে আমি আপগ্ৰেড কৰিব পাৰোঁ সেই বিষয়ে চিন্তা চৰ্চা কৰিম। আমাৰ বিভিন্ন ধৰণৰ CSR ফাণ্ডৰো প্ৰভিজন থাকে, বিভিন্ন ইণ্ডাষ্ট্ৰি হওক বা বেংকছ হওক, আমি তাৰ লগতো কথা পাতিব পাৰোঁ। এই যদি লাইব্ৰেৰীটো আমি অকণমান যদি আৰু আপগ্ৰেড কৰিব বিচাৰোঁ, গতিকে মই মোৰ ফালৰ পৰা এই বিদ্যালয়ৰ এই যিটো ইনিচিয়েটিভ, এই ইনিচিয়েটিভৰ কাৰণে প্ৰধান শিক্ষয়িত্ৰী, বিদ্যালয় পৰিচালনা সমিতিৰ সকলো সদস্য, সভাপতি সকলোকে মই ধন্যবাদ জনাইছোঁ।